বিজেপিক ভোট দিব নালাগে বুলি তেওঁ আজি ফেচবুক লাইভত কৈছে। চাওক, এইটো ভোটৰ লগত কথাটো অহা নাই। ভোট কোনে কাক দিব নিদিব সেইটো ভোটৰ বাকচৰ ওচৰত থিয় হৈ পেলাই মনে সিদ্ধান্ত ল'ব। তাৰমানে মই হাৰি যাম, জুবিন গাৰ্গক বিচাৰ নকৰোঁ, সেইটো হৈছে নেকি কথাটো? যে বিজেপিক আপোনালোকে হৰুৱাই দিয়ক, কিন্তু মই জুবিন গাৰ্গৰ ওপৰত ন্যায় দিবৰ কাৰণে ইমান চেষ্টা নকৰোঁ, মই নোৱাৰিম, সেইটো কৈছে নেকি? গতিকে এইটো তেওঁ ভোটলৈ কিয় নিছে সেইটোতো এটা বেলেগ ধৰণৰ কথা হ'ব। এজন চিফ মিনিষ্টাৰ, তেওঁ ৰাজ্যখনৰ মুৰব্বী, তেওঁ কি শাস্তি ভুগিব সেইটো তেওঁ ক'ব নালাগে। তেওঁ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰি কাক কি শাস্তি বিহিব, তেওঁতো USTMৰ চেঞ্চেলৰজনকতো ইটোৰ পাছত সিটো কেছ লগাই পেলাই 12খন থানাত ৰাখিছিলে। আমাৰ এজন কংগ্ৰেছৰ ল'ৰা ৰিতম সিং, তেওঁক কেইটা কেছত, এজন সাংবাদিক আছিলে দিলৱাৰ হুছেইন, দিলৱাৰ হুছেইন বাচি নাযায়, ৰিতম সিং বাজি নাযায়, মেহবুব হক বাচি নাযায়, এওঁলোক কেনেকৈ বাচি যাব?